হাজোৰ বৰম্বত লখাইতৰা ডেন্স আৰ্ট সংগীত আৰু নাট্য বিদ্যালয় উদ্বোধন কৰিলে গুৰুকুল বিদ্যালয় প্ৰাংগণত বৰম্বই অঞ্চলৰ সাহিত্য কলা সংস্কৃতি প্ৰেমী ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠান উদ্বোধন কৰে উত্তৰ কামৰূপ সাংস্কৃতিক সন্থাৰ সভাপতি মদন ডেকাই বিদ্যালয়ৰ সঞ্চালক দীপ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰি বিদ্যালয়খন স্থাপনত আগভাগ লোৱাৰ বাবে উদ্যমী সমাজকৰ্মী দীপ ডেকাক উৎসাহিত কৰাৰ লগতে এটা দুঃসাহসিক অনুষ্ঠান গঢ় দিয়াৰ বাবে ধন্যবাদ জনায় অনুষ্ঠান আৰম্ভ কৰি অভ্যাগতসকলক আদৰণি জনাই উদ্দেশ্য ব্যাখ্যা কৰে সংগীত শিল্পী শৰৎ দাস মহেন্দ্ৰ দাসে সহযোগ কৰা অনুষ্ঠানত কণ লৰা ছোৱালীয়ে সুমধুৰ গীত পৰিবেশন কৰি আমোদিয়ায় ভাষণ প্ৰসংগত সঞ্চালক দীপ ডেকাই ঘোষণা কৰে যে অহা দেওবাৰৰ পৰা নিয়মিত বিদ্যালয়ৰ শিক্ষাবৰ্ষৰ শিক্ষাদান কাৰ্যসূচী আৰম্ভ কৰিব লগতে জানিবলৈ দিয়ে যে অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা শিক্ষাদান দিয়া হ'ব Sande sande mahanande ananda nasatamara deunasa মই বহুত খুশি কাৰণ আজি প্ৰায় বহুত বছৰ আগৰ পৰা এই অঞ্চলটোত মানে এনেকুৱা অনুষ্ঠান এটা গঢ় দিয়াৰ কাৰণে আজি আমাৰ দীপ ডেকা দেৱে বহুত প্ৰচেষ্টা হাতত লৈ আছে আৰু মোকো মাজে মাজে কয় দাস মানে ইয়াত এটা ক্লাছ এটা কৰিব লাগিব আপুনি কাৰণ আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীখিনি আগুৱাই নিয়াৰ কাৰণে বৰ ভাল কথা এতিয়া মইতো শিকাই মানুহ যোনে শিকাব কৰিব তাতে শিকাব যাম এতিয়া বিভিন্ন প্ৰান্তত ল'ৰা ছোৱালী শিকাই আছোঁ আৰু ল'ৰা ছোৱালীবিলাক উপকৃত হৈছে হাজোৰ পৰা নৰেশ্বৰ ৰাজবংশীৰ ৰিপৰ্ট মহাজ্যোতি 24 লাইভ